हेलो फ्रेंड्स मोर चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো আমৰ আচাৰৰ এটা ৰেচিপি। এইটো পদ্ধতিত বনালে আমৰ আচাৰ বহুত দিনলৈকে ভাল হৈ থাকে আৰু খাবলৈও টেষ্টি হয়। গতিকে ভিডিঅটো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। কেঁচা আম 1 কেজি মান লৈ লৈছো আৰু ইয়াক সৰু সৰুকৈ কাটি ইয়াক ৰ'দত শুকুৱাই লৈছো। আমখিনি শুকা ৰ'দত 3 দিন মান শুকুৱাই লৈছো। বহুত বেছিকৈ শুকুৱাব নালাগে নহলে আচাৰখিনি খুবেই টান হয়। এয়া আচাৰৰ কাৰণে মই আমখিনি জোখমতে শুকুৱাই ললো। আমখিনি শুকুৱাই লোৱাৰ পাছতে ইয়াতে জোখমতে হালধি সানি দিছো। হালধিৰ লগতে প্ৰয়োজন অনুসৰি নিমখো মই দি দিছো। ইয়াৰ পিছতে মই ডাঙৰ চামুচেৰে 2 চামুচ বগা সৰিয়হ, 1 চামুচ মেথি গুটি আৰু শুকান জলকীয়া অলপমান লৈ লৈছো। খুব কম মছলা প্ৰয়োগ কৰি মই আচাৰখিনি বনাম। এতিয়া এখন কেৰাহী গৰম কৰি তাতে জলকীয়া আৰু মছলাখিনি মই বাকি দিছো অকণমান গৰম হ'বলৈ। ইয়াত বগা সৰিয়হ ডাঙৰ চামুচেৰে 2 চামুচ আৰু মেথি গুটি ডাঙৰ চামুচেৰে 1 চামুচ আছে। মছলাখিনি অলপমান ঠাণ্ডা হোৱাৰ পিছত মিক্সাৰ জাৰত সেইখিনি পিচি ললো। এতিয়া কেৰাহীখন পুনৰবাৰ পাতি লৈ তাতে তেল ঢালি দিম। তেলখিনি ঢালি হোৱাৰ পিছত সেই তেলখিনি অলপমান গৰম হ'বলৈ দিব লাগিব। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰখা হৈছে। এতিয়া কেৰাহীতে মই আমখিনি ঢালি দিছো। আমখিনিত আগতীয়াকৈ মই অলপমান হালধি সানি থৈছিলো। অলপকৈ গোটেই আমখিনি দিয়াৰ পিছতে ইয়াক লৰাই দিয়া হ'ব। আমখিনি অলপমান ভালদৰে লৰাই দিয়াৰ পিছতে ইয়াত মছলা দিব লাগিব। আমখিনি কেইবাবাৰো লৰাই দিয়াৰ পিছতে গুড়ি কৰি থোৱা মছলাখিনি ঢালি দিম। এয়া মই শুকান জলকীয়াখিনি প্ৰথমতে ঢালি দিছো। তাৰ পাছতে মই গুড়ি কৰি থোৱা মছলাখিনি বাকি দিছো। এতিয়া আকৌ এবাৰ ভালদৰে লৰাই দিম যাতে আমখিনিত মছলাখিনি লাগি ধৰে। কেইবাবাৰো লৰোৱাৰ পিছতে চাওকচোন মছলাখিনি আমৰ লগত ভালদৰে মিহলি হৈ গৈছে। আৰু মই বজাৰত যিটো জিৰা পাউডাৰৰ পেকেট পায় সেই পেকেট অলপমান দি দিম। জিৰা পাউডাৰখিনি ঢালি দিয়াৰ পিছত সেইখিনিও খুব ভালদৰে আমৰ আচাৰৰ লগত মিহলি কৰিব লাগিব। এতিয়া এটা আচাৰৰ বৈয়াম লৈছো। বৈয়ামটো মই আগতে ধুই শুকুৱাই থৈছিলো। আপোনালোকে মন কৰিব যাতে বৈয়ামত অলপো পানী নাথাকে। এয়া অলপকৈ মই আচাৰখিনি বৈয়ামত ভৰাই দিছো। আচাৰখিনি বৈয়ামত ভৰাই দিয়াৰ পিছতে আৰু অলপমান তেল দিব লাগিব। আচাৰখিনি বটলত ভৰোৱাৰ পিছতো ডেইলি ৰ'দত দিলে ভাল হৈ থাকে বহুত দিনলৈ। আপোনালোকে ইচ্ছা কৰিলে ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু ইয়াত ভিনেগাৰ দিয়া নাই। ইয়াৰ ইতিমধ্যে এটা বটলত আচাৰ ভৰোৱা মোৰ সম্পূৰ্ণ হৈছে। আপোনালোকে এনেদৰে আচাৰ বনাই বহুত দিনলৈকে সংৰক্ষণ কৰিব পাৰে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।